হেল্ল' ইউটিউব চেনেলৰ আমাৰ বন্ধুবৰ্গসকল, এয়া ইউটিউব চেনেলৰ লাটুমণি শইকীয়া। এয়া কচু খেতি আমাৰ ভদিত দাসৰ বৰ ধুনীয়া লগাইছে। এয়া কচু আৰম্ভ হৈছে। এয়া আমাৰ লাটুমণি শইকীয়া কচু তলিলে আহি আছে দেই। কচু এয়া আৰম্ভ হৈছে খেতি আগতীয়া এইটো আগতীয়া হ'ব। চাওক আগতীয়াকৈ দিছে মানে আপোনাৰ মোটামুটি ফাগুনত দিছে। এইটো আমাৰ শাওনত খান্দিব। বৰ ধুনীয়াকৈ লগাইছে। চাওক কেনেকৈ চাওক। হেল্ল' ৰাইজ, এইটো চাওক কচু খলি চাওক কিমান গেপছ দিছে, ইমান জেগা গেপছ দিছে। ইয়াত ধুনীয়াকৈ বনাইছে। এইটো শাওনত খান্দিব পৰা হ'ব। চাওক জেগা কিমান গেপছ আহিছে। চাওক কচু ইমান বাঢ়িছে আৰু শাওনত খান্দিব পৰা হ'ব। আগতীয়াকৈ লগাইছে, ফাগুনত লগাইছে কচুটো। কিমান ধুনীয়া সুন্দৰ খেতি কৰিছে। এইটো মেক্সিমাম 6 মাহ নালাগে, 4 মাহমানতে কচু মেচিঅ' হৈ যায়। কিমান গছ বাঢ়িলে ডাঙৰ। ফল দিছে, মাটি চপাই দিছে। চব ৰাইজ মাটি চপাই দিছে ধুনীয়াকৈ সুন্দৰকৈ। এনেকৈ খেতি কৰিব লাগে আমাৰ। এয়া বিনৰ খেতি চাওক। এয়া বিন লাগি আছে গছত। এয়া বিন খেতি আৰু এয়া বিন ছিঙি আছে। বৰ্তমান আমি বিন ল'বলৈ আহি আছোঁ। এয়া আমাৰ লাটুমণি শইকীয়া গৈ আছে বিন মানে কিনিব। কাইলৈ উকা বজাৰ যিখন বজাৰ হ'ব, এইখন বজাৰ বিন বিক্ৰী হ'ব। এয়া মালিক আহি আছে। এয়া ভদিত দাস দেই। এয়া মালিক আহি আছে বৰ্তমান বিন কঢ়িয়াই নিবলৈ আহি আছে। এয়া বিন নিবলৈ মোনাত বৰ্তমান লাটুমণি বিন, তাৰপিছত আৰু কেইবাজনো বেপাৰী আছে। এয়া ভদিত দাস বিন মানে বাৰীৰ পৰা ল'বলৈ আহি আছে তেওঁ দেই। আৰু এয়া বিন ছিঙাত ব্যস্ত। আমি বেপাৰী হিচাপে আহি আছোঁ বৰ্তমান বাৰীলৈ। কাইলৈ বিশেষ মানে গৰু বিহু উৰুকা বজাৰ আৰু শুদ্ধ বস্তু। ইয়াত মানে কোনো ৰাসায়নিক সাৰ দৰৱ দিয়া নহয় আৰু অকল কেঁচুসাৰ আৰু গোবৰ, এই দুটাৰ ওপৰতে খেতি কৰিছে এখেতসকলে। বহুত ভাল, অকল জৈৱিক সাৰ, অকল জৈৱিক সাৰ। বাইদেউ ইমান কষ্ট কৰিছে, বহুত কষ্ট। এয়া বহুত কষ্ট। এয়া কষ্ট বিনিময় তেখেতসকলৰ ফল মানুহ। চিনি পাবতো। এয়া বাইদেউ চব এয়া দেখিছে। এয়া বিন ছিঙি আছে। এয়া বিন এয়া বেপাৰী লাটুমণি শইকীয়া। এয়া বিনৰ মানে বিন মেইন খেতিয়ক ভদিত দাস। খালি গাই কেনেকৈ আছে, খেতিত কিমান কষ্ট খেতিয়ক। কিন্তু কচু ভাল লগাইছে আপুনি। কচু খেতি খুব আগতীয়া কচু ওলাব। মোটামুটি শাওণ মাহত ওলাই যাব। এয়া কচু দেখিছে নহয় ৰাইজে। এয়া কচু শাওণত ওলাব। এয়া কচু খেতি আমি শাওণ মাহত ভাদত খুৱাই দিম। এয়া ভাদত কচু খাবলৈ পাব। শাওণ নহয় শাওণ খুৱাই দিম। এইটো শাওণত খাব পাৰিব। আমি মাটি চপোৱা নাই বাৰু, মাটি চপাব লাগিব। এইটো ডিষ্টেঞ্চটো চাই লওক। ইমানটো গেপছত দিছোঁ। এই মাটিটো ইয়ালৈ উঠি যাব, এয়া গুৰিলে। তাৰপৰা আমি শাওণত কচু খুৱাই দিম, ডাঙৰ ডাঙৰ কচু। ধুনীয়া লগাইছে খেতি, সুন্দৰ হৈছে খেতি।